খুব সুন্দৰ আৰু অনিন্দিতা পাল আমাৰ লগত আহিছে অকমান আহিব লাগে অনিন্দিতা অকমান ভিতৰলৈ আহিব লাগে আৰু দেৱাশিষ শৰ্মা আমি সকলোৱে জানো দেৱাশিষ শৰ্মাই খুব ধুনীয়া গীটাৰ বজায় দেৱাশিষ শৰ্মাই গীটাৰ বজাব আৰু অনিন্দিতাই গান গাব কিন্তু তাৰ আগত মই দীপেন ৰাজকোঁৱৰক নিমন্ত্ৰণ জনাইছো এজন সমাজকৰ্মী অসম ভৱনৰ অসম এছ'চিয়েশ্যনৰ প্ৰাক্তন সম্পাদক দীপেন ৰাজকোঁৱৰ আৰু আপোনাৰ পৰা জানিব খুজিম মুম্বাইত এতিয়া আপোনালোক থাকোঁতে যি অসমীয়া আছিল এতিয়া কিমান অসমীয়া কেনেকৈ পায় আমি যেতিয়া 92 চনত মুম্বাইলৈ আহোঁ তেতিয়া মই মুম্বাই ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে আহিছিলোঁ 93 চনৰ পৰা মই মুম্বাই অসমীয়া মানুহৰ লগত জড়িত হৈ আছোঁ তেতিয়া আমি 50 জনৰ পৰা 100 জন মানুহ দেখা পাওঁ আমি সেই সময়ত এছ'চিয়েশ্যনত যুক্ত হওঁ আৰু আমি